সাংস্কৃতিক জগতখনৰ বাবে পুনৰ আহি পৰিছে দুখবৰ। ক'ত ভাগি পৰিছে সকলো নাট্যপ্ৰেমিক ৰাইজ। বিখ্যাত নাট্যকাৰজন আৰু আমাৰ মাজত নাই। সকলোকে কন্দুৱাই এই পৃথিৱীৰ পৰা বিদায় মাগিলে প্ৰখ্যাত নাট্যকাৰ পদ্মশ্ৰী ৰতন ঠাম ডাঙৰীয়াই। যোৱা নিশা শেষ নিশ্বাস ত্যাগ কৰে বিশ্বখ্যাত নাট্যকাৰজনে। ৭৭ বছৰৰ বয়সতেই এই পৃথিৱীৰ পৰা বিদায় মাগিলে পদ্মশ্ৰী ৰতন ঠাম ডাঙৰীয়াই। তেখেতৰ বিয়োগ এক নাট্য জগতৰ বাবে এক বৃহৎ ক্ষতি। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক আছিল বিখ্যাত নাট্যকাৰজন। ৰাষ্ট্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ হিচাপেও কাম কৰিছিল। 2013 চনৰ পৰা 2017 চনলৈকে ৰাষ্ট্ৰীয় বিদ্যালয়ত অধ্যাপক হিচাপেও কাম কৰিছিল ৰাষ্ট্ৰীয় প্ৰখ্যাতজনে। মণিপুৰৰ নাট্যকাৰজন দেশ তথা বিশ্বজুৰি তেওঁ খ্যাত আছিল। দীৰ্ঘদিন ধৰি তেওঁ অসুস্থতাত ভুগি আছিল বিশিষ্ট নাট্যকাৰজনে। ভাৰতৰ নাট্য জগতৰ মহীৰূহ ৰতন ঠাম ডাঙৰীয়াৰ মৃত্যু সাংস্কৃতিক জগতৰ বাবে এক বিৰল ক্ষতি। আমি আমাৰ চেনেলৰ তৰফৰ পৰা তেওঁৰ বিদেশী আত্মাৰ সদ্গতি কামনা কৰিছোঁ। সেইটো কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। তো ঠিক আছে, বাই বাই, নতুন এটা ভিডিঅ'ত আপোনালোক লগ পাম।